হেল্ল' ফ্ৰেণ্ডছ, আজি আমি বনাবলৈ লৈছোঁ মাছৰ কণীৰ পকৰা। তাৰ কাৰণে লৈছোঁ ধনিয়া পাত, কেঁচা জলকীয়া, বেচন অকণমান, কাটা পিঁয়াজ অলপমান আৰু মাছৰ কণী। মাছৰ কণীখিনিৰ লগত দি দিলোঁ মই অলপমান কাটা পিঁয়াজ, কেঁচা ধনিয়া আৰু জলকীয়া কেইটামান কাটি ধুনীয়াকৈ, আৰু তাৰপিছত লৈ ল'লোঁ বেচন। আৰু বেচনৰ পিছত দি দিলোঁ মই নিমখ, সোৱাদ অনুসৰি হালধি অলপমান আৰু ৰঙা জলকীয়াৰ গুড়ি অলপমান, আৰু মই দিছোঁ অলপমান সোৱাদটো ভাল লাগিবৰ কাৰণে কালজিৰা। তাৰপিছত ধুনীয়াকৈ সানি ল'লোঁ। সানি লৈ দেখিলোঁ অলপমান পনীয়া হোৱাৰ নিচিনা লাগিছে, আৰু 2 চামুচমান বেচন সানি ল'লোঁ। বঢ়িয়াকৈ সানি ল'লোঁ। সানি লৈ কেৰাহীটোত অলপমান তেল গৰম হ'বলৈ দি দিলোঁ। তেল গৰম হোৱাৰ পিছত এচামুচ কৰি মাছৰ কণীখিনি, সানি থোৱা মাছৰ কণীখিনি ধুনীয়াকৈ কেৰাহীটোত বহাই দিলোঁ। কেৰাহীটোত দিয়াৰ পিছত ধুনীয়াকৈ এটা এটাকৈ ভালকৈ দিছোঁ, কাৰণ মাছৰ কণীখিনি বৰ ফুটি থাকে। হাতত নপৰাকৈ ধুনীয়াকৈ লুটিয়াই দুয়োফালে ভালকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। ভাজি কৰি এয়া হৈ গ'ল আমাৰ মাছৰ কণীৰ পকৰা ৰেডি।